প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন শিৱাচাৰত। শিৱাচাৰৰ বাঁহগয়া অঞ্চলত প্ৰাণৰ শিল্পীগৰাকীৰ জীৱন পৰিক্ৰমা বৰ্ণনা দাঙি ধৰি শিল্পীগৰাকীক স্মৰণ শতাধিক লোকৰ। হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মন্ত্ৰী প্ৰজ্বলন কৰি সোঁৱৰণ কৰে অঞ্চলটোৰ জনতাই। সবিশেষ জনাব সতীৰ্থ সাংবাদিক মনোজে। শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানে এতিয়াও শোকস্তব্ধ কৰি তুলিছে অসমবাসীক আৰু দেখিবলৈ পোৱা গৈছে ঠায়ে ঠায়ে এতিয়াও তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এনেধৰণে সমাপন কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত উপস্থিত আছোঁ চিপাঝাৰ বিধানসভা সমষ্টিৰ গণেশগুৰি অঞ্চলত, য'ত এনেধৰণে সাৰ্বজনীনভাৱে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিছে সমন্বয় গোষ্ঠীয়ে। তেখেতসকলৰ কিছু ব্যক্তি আছে, আমি জানিবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা মহাপ্ৰাণ ঘটিছে। তৎসত্বেও আপোনালোকে তেখেতক এতিয়াও আচলতে এনেধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে। হয়, প্ৰাণৰ শিল্পী অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ আজি ভালেকেইদিনো হৈ গ'ল। তথাপিতো তেখেতৰ যি সৃষ্টি, সেই সৃষ্টিৰ আমি জীয়াই ৰখাৰ কাৰণে এক প্ৰচেষ্টা হাতত লৈছোঁ আৰু তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল তথা সংস্কৃতিৰ যিসকল ৰক্ষক তেখেতসকলো আহি উপস্থিত হৈছে। তেখেতসকলে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে। দেখিবলৈ পোৱা গৈছে এনেধৰণে যথেষ্ট সংখ্যক লোক ইয়াত উপস্থিত হৈছে আৰু সমন্বয় গোষ্ঠীৰ উদ্যোগত এনেধৰণৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তেওঁলোকে আয়োজন কৰা হৈছে। কথা পাতিম